আপোনাৰ ঘৰৰ কাষৰ মানুহঘৰে যদি উন্নতি কৰে দোপতদোপে, তেতিয়া আপোনাৰ দায়িত্ব বা কৰ্তব্য কি হ'ব? তেতিয়া আপোনাৰ দায়িত্ব হ'ব যে তেওঁলোকতকৈ বেছি উন্নতি আপুনি কৰি নিজক প্ৰতিষ্ঠিত কৰা। কিন্তু তাৰ ঠাইত যদি আপুনি সেই মানুহঘৰত আক্ৰমণ কৰিবলৈ যায় বা অপকাৰ কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি আইনগতভাৱে দোষী হ'ব। এই গোটেই ঘটনাটো কিয় কৈছো? এই ঘটনাটোৰ লগত দ্বিতীয় বিশ্ব মহাযুদ্ধৰ এটা সম্পৰ্ক আছে। আমি সকলোৱে জানো যে দ্বিতীয় বিশ্ব মহাযুদ্ধত জাপানৰ দুখন চহৰ হিৰোশ্বিমা আৰু নাগাচাকিত এটম বোম দিয়া হৈছিল। এটম বোম দি দুইখন চহৰ সমূলঞ্চে ধ্বংস কৰি দিয়া হৈছিল আৰু তাৰ ফলতেই জাপানে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল বা মিত্ৰ শক্তিৰ সন্মুখত তেওঁলোক শীৰ্ণত কৰিবলৈ বাধ্য হৈছিল। ঘটনাটো আছিল এনেকুৱা, হঠাৎ এদিন জাপানৰ নৌসেনাই গৈ আমেৰিকাৰ নৌসেনাৰ এটা ডাঙৰ ছাউনি আছিল পাৰ্ল হাৰ্বাৰ বুলি। হাৰ্বাৰ মানে আচলতে পোতাশ্ৰয়, য'ত জাহাজ ৰখা হয়, হাৱাই দ্বীপৰ অংশ বিশেষ। তাত গৈ অতৰ্কিতে আক্ৰমণ কৰে আৰু আমেৰিকাৰ নৌসেনাৰ এটা বিৰাট অপকাৰ সাধন কৰি তেওঁলোকৰ জাহাজ ইত্যাদি ধ্বংস কৰে। যুদ্ধ জাহাজ, পানীৰ জাহাজ ইত্যাদি সমূলঞ্চে ধ্বংস কৰি দিয়ে। সেই ধ্বংসলীলা ইমানেই ভয়াৱহ আছিল যে বহু সংখ্যক আমেৰিকান সৈনিকৰ তাতেই মৃত্যু হয়। লগতে চিভিলিয়ান লোকৰ অৰ্থাৎ অসামৰিক লোকৰো বহুতৰ মৃত্যু হয়। এই ঘটনাটোৱে আমেৰিকাক জোকাৰি যায়। লগে লগে আমেৰিকাৰ পৰা জাপানলৈ খবৰ পঠোৱা হয় যে কি অপৰাধত তেওঁলোকৰ পোতাশ্ৰয়টোত আক্ৰমণ কৰা হ'ল। মনত ৰাখিব, তেতিয়ালৈকে কিন্তু আমেৰিকাই দ্বিতীয় বিশ্ব মহাযুদ্ধত প্ৰত্যক্ষভাৱে কোনো অংশগ্ৰহণ কৰা নাছিল। আমেৰিকাই দূৰৰ পৰা গতিবিধি নিৰীক্ষণ কৰি আছিল আৰু তেওঁলোকে যুদ্ধত ক্ষয়-ক্ষতি হোৱা মানুহক দৰৱ, যুদ্ধত লিপ্ত হৈ থকা দেশবোৰক অস্ত্ৰ-শস্ত্ৰ ইত্যাদি যোগান ধৰি লাভ বা মুনাফা আদায়ৰ চেষ্টাত ব্ৰতী হৈ আছিল। সেই প্ৰশ্নটো সোধাৰ পিছত আমেৰিকাই যেতিয়া সুধিলে যে কি কাৰণত পাৰ্ল হাৰ্বাৰক আক্ৰমণ কৰা হ'ল, তেতিয়া জাপানৰ পৰা উত্তৰ এটাই দিয়া হৈছিল যে আপোনালোকে খুব কম সময়ৰ ভিতৰত অত্যন্ত উন্নতি কৰিছে, গতিকে আপোনালোকক যাতে আমি অলপমান আপোনালোকৰ উন্নতিত যাতে বাধা হৈ থিয় হ'ব পাৰো, তাৰ বাবে আমি পাৰ্ল হাৰ্বাৰক আক্ৰমণ কৰিছো। ঠিক মই প্ৰথমতে সোধা প্ৰশ্নটো আৰু এই প্ৰশ্নটোৰ উত্তৰ একেই। আমেৰিকাই উন্নতি কৰাৰ লগে লগে জাপানৰ দায়িত্ব আছিল নিজে অধিক উন্নতি কৰি নিজক প্ৰতিষ্ঠা কৰা। কিন্তু তাৰ পৰিৱৰ্তে জাপানে এনেকুৱা এটা কাম কৰিলে যিটোৰ পৰা আমেৰিকাই প্ৰত্যক্ষভাৱে আহি দ্বিতীয় বিশ্ব মহাযুদ্ধত অংশগ্ৰহণ কৰিবলগীয়া হ'ল, যাৰ ফলত দ্বিতীয় বিশ্ব মহাযুদ্ধৰ ঠিক ফলাফলটোৱেই মোটামুটি ওলোটা হৈ গ'ল। সেইটো এটা বেলেগ প্ৰসংগ, মই পাৰ্ল হাৰ্বাৰৰ কথাটো কওঁ। আমেৰিকাই যেতিয়া বিধ্বংসী ধ্বংসলীলা তাত দেখা পালে, যুদ্ধৰ এনেকুৱা এটা পাৰ্শ্বক্ৰিয়া দেখা পালে, আমেৰিকাত ভীষণভাৱে প্ৰতিবাদ হ'ল। আমেৰিকান চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত জনতা মুখৰ হৈ উঠিল সুৰক্ষা দিব নোৱাৰাৰ বাবে। তেতিয়া আমেৰিকাই প্ৰত্যক্ষভাৱে দ্বিতীয় বিশ্ব মহাযুদ্ধত অংশগ্ৰহণ কৰিলে আৰু যুদ্ধৰ বিভিন্ন পৰ্যায় যোৱাৰ পিছত জাপানক এটা সুবিধা দিলে যে আপোনালোকে বিনা চৰ্তে আনকণ্ডিশ্যনেল চাৰেণ্ডাৰ কৰক, বিনা চৰ্তে আপোনালোকে আত্মসমৰ্পণ কৰক আমেৰিকাৰ ওচৰত। সেই সময়ত জাপানৰ সেনাদল স্থলযুদ্ধত ইমানেই পাকৈত হৈ উঠিছিল, যুদ্ধৰ ইমান অভিজ্ঞতা গোটাই লৈছিল যে তেওঁলোক নাচুৰ বান্দা আছিল। কোনো ধৰণে তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ ইচ্ছা নকৰিলে। এই সুযোগ প্ৰকাশ্যে আমেৰিকাই জাপানক দিছিল বিকল্প হিচাপে, আৰু কোৱা হৈছিল যে যদিহে আপোনালোকে আনকণ্ডিশ্যনেল চাৰেণ্ডাৰ নকৰে, তেতিয়াহ'লে আৰু ভয়ংকৰ, অতি ভয়ংকৰ কিবা কিবি পৰিস্থিতিৰ বাবে আপোনালোক প্ৰস্তুত হৈ থাকক। মনত ৰাখিব, সেই সময়ত আমেৰিকাত এটম বোমৰ বিস্ফোৰণ সম্পৰ্কীয় গৱেষণা তুংগত উঠিছিল আৰু আমেৰিকাই গম পাইছিল যে তেওঁলোকৰ হাতলৈ তাহানিৰ শাস্ত্ৰত কোৱা ব্ৰহ্মাস্ত্ৰ আহি আছে। যিহেতু স্থলসেনাৰ লগত জাপানৰ যুদ্ধ কৰিবলৈ হলে আমেৰিকাৰ সেনা সক্ষম হলেও কিন্তু ভবা হৈছিল যে জাপানৰ লগত যদি স্থলযুদ্ধত লিপ্ত হোৱা যায়, তেতিয়াহ'লে আমেৰিকান আৰু জাপানীজ দুই সেনা দলৰে বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যিহেতু আমেৰিকাই স্থলযুদ্ধত অত্যন্ত অভ্যস্ত হলেও
জাপানৰ সমকক্ষ কিন্তু সেই সময়ত নাছিল, জাপানৰ স্থলসেনাৰ সমকক্ষ নাছিল। গতিকে শেষত ভবা হ'ল যে জাপানক ধ্বংস কৰাৰ এটা উপায় আছিলে যে জাপানৰ ওপৰত এটম বোম দিব লাগিব। তাৰ বাবে দুখন চহৰ নিৰ্বাচন কৰি লোৱা হ'ল, এখন আছিল হিৰোশ্বিমা আৰু আনখন আছিল নাগাচাকি। এতিয়া প্ৰশ্ন হয়, জাপানৰ টকিঅ'তো সেইটো বোম দিব পাৰিলেহেঁতেন, কিন্তু হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰত কিয় সেই বোমকেইটা দিয়া হ'ল? হোৱাই হিৰোশ্বিমা এণ্ড নাগাচাকি? ইয়াৰ উত্তৰটো হ'ল যে হিৰোশ্বিমা আৰু নাগাচাকি এনেকুৱা দুখন চহৰ আছিল, ঔদ্যোগিক চহৰ আছিল, বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছিল হিৰোশ্বিমা নাগাচাকিত। সেই দুখন চহৰৰ ওপৰত মিত্ৰ শক্তিয়ে বা আমেৰিকাই কমকৈ আক্ৰমণ কৰিছিল, তুলনামূলকভাৱে কম আক্ৰমণ কৰিছিল, অৰ্থাৎ সেই দুখন চহৰত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট কম আছিল। তাৰ বিপৰীতক্ৰমে জাপানৰ অন্যান্য অঞ্চলত যথেষ্ট জাপানক ব্যতিব্যস্ত কৰিবৰ কাৰণে বোম প্ৰয়োগ কৰা হৈছিল। সেইবাবে যিহেতু হিৰোশ্বিমা আৰু নাগাচাকি যুদ্ধৰ সেই স্কেলৰ পৰা অলপমান দূৰত আছিল বা কম ক্ষয় ক্ষতি হৈছিল, গতিকে হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰতেই সেই দুটা এটম বোম প্ৰথম প্ৰয়োগ কৰা হ'ল। পৃথিৱীত প্ৰথমবাৰৰ বাবে সেয়াই এটম বোমৰ প্ৰয়োগৰ উদাহৰণ, আৰু দ্বিতীয় কোনো উদাহৰণ নাই। কেৱল মাত্ৰ হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰতে এতিয়ালৈকে এটম বোম দিয়া হৈছে, আৰু আমি আশা কৰিম যাতে এনেকুৱা যুদ্ধৰ বিভীষিকা আৰু নাহক, যুদ্ধৰ দমামা আৰু নাবাজক। Thank you very much. Please stay connected. Keep watching our videos. Don't forget to follow, share and subscribe our channel.